হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়া হলে কেৱল আপোনালোকৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে যিসকল মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ প্ৰত্যেকজনক এই বছৰে অৰ্থাৎ কি এই 2025 বৰ্ষৰ ভিতৰতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব তাকো এক পইচা নিদিয়াকৈ আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা টোটেল 1,48,000 টকা বিভিন্ন ধৰণৰ মানুহৰ কমেন্ট আমি পাওঁ যে আমাৰ লিষ্টত নাম থকাৰ পিছতো আমি এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম নহলো এইটো কিয় আমাৰ অসমত প্ৰায় 63,80,000 দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে আৰু এই কেইটা পৰিয়ালে একচুয়ালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা ঘৰ পোৱাৰ যোগ্য কিন্তু এই পৰ্যন্ত প্ৰায় 30 লাখ অসমীয়া দুখীয়া শ্ৰেণীৰ পৰিয়ালক এটা চৰকাৰী ঘৰ দিবলৈ সক্ষম হৈছে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে কিন্তু দেখা যায় যে 2018 বৰ্ষত জিঅ টেকিং কৰা হৈছে লিষ্টত নাম আছে তাৰ পিছতো এই পৰ্যন্ত বহুত মানুহে চৰকাৰী এটা ঘৰ পোৱাৰ পৰা বঞ্চিত থাকিব লগা হৈছে জিঅ টেকিং মানে হল যে আপোনাৰ ঘৰটো যে কেঁচা আছে নে পকা আছে এই ৰিপৰ্টটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো সিস্টেম আছে সিস্টেমত আপলোড কৰিব লাগে যদি আপোনাৰ ঘৰটো কেঁচা আছে তেতিয়া হলে আপোনাক এটা ঘৰ দিব লাগে বুলি একচেপ্ট কৰে আৰু তাৰ পিছে এটা লিষ্ট তেওঁলোকে মুকলি কৰে এই লিষ্টত যদি আপোনালোকৰ নাম আছে কিন্তু এই পৰ্যন্ত আপোনালোকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়া হলে পৰ্যায়ক্ৰমে আপোনালোকক দি থকা হ'ব অৰ্থাৎ কি ইয়াৰ আগত যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা মাহতে এটা গাঁও পঞ্চায়তত একেবাৰে 500-600 আপ টু 1000টা পৰিয়ালক একেবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা ঘৰ স্যাংশন কৰি দিয়া হৈছে হেইটো সিস্টেম বৰ্তমান টোটালি বন্ধ কৰি দিয়া হৈছে বৰ্তমান এটা নতুন সিস্টেম বাহিৰ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা হেইটো আপুনি যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তত মাৰ্চ মাহত এটা লিষ্ট তেওঁলোকে মুকলি কৰিব অৰ্থাৎ হেই লিষ্টত 10টা 20টা 30টা আপ টু 50টা লৈকে থাকিব মাৰ্চ মাহত তেওঁলোকে যেটো প্ৰথম কিস্তি আছে 32,500 টকা এই টকাখিনি তেওঁলোকে স্যাংশন কৰি দিব এপ্ৰিল মাহত আকৌ নতুনকৈ লিষ্ট এটা মুকলি কৰিব হেইটো লিষ্টত আকৌ 50টা থাকিব এনেকুৱা সিস্টেমে তেওঁলোকে ঘৰ প্ৰদান কৰি যাই থাকিব অৰ্থাৎ কি এই যে 30 লাখ মানুহক ঘৰ প্ৰদান কৰা হৈছে 2018 বৰ্ষত যেটো জিঅ টেকিং কৰা হৈছে এই জিঅ টেকিংৰ মতে এই পৰ্যন্ত প্ৰায় 3 লাখ মানুহে চৰকাৰী ঘৰ পাবৰ পৰা বঞ্চিত আছে অৰ্থাৎ এই 3 লাখ মানুহক এই 2025 বৰ্ষত ঘৰ প্ৰদান কৰিব বুলি সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে 2018 বৰ্ষত যদি আপোনাৰ ঘৰটো যায় জিঅ টেকিং কৰা আছে লিষ্টত নাম আছে তাৰ পিছতো আপোনালোকে এই পৰ্যন্ত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা এটা লিষ্ট মুকলি কৰিব এই লিষ্টটো আপোনালোকে প্ৰত্যেক মাহতে চাই থাকিব যদি আপোনালোকৰ এই লিষ্টত নাম থাকে তেতিয়া হলে লিষ্টত যেদিনা নাম আহিব তাৰ 15 দিন পিছতে আপোনালোকে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বা প্ৰথম যেটো কিস্তি আছে 32,500 টকা এই টকাখিনি পাবলৈ সক্ষম হ'ব যদি আপোনালোকে আপোনাৰ নামটো লিষ্টত আছে না নাই চাব বিচাৰে তেতিয়া হলে এইটো যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ এই পেজটোত আপোনালোকৰ আহিব লাগিব ইয়াতে অহাৰ লগে এইটো যেটো 3 লাইন চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে এইটো যেটো আৱাজ সফট আপোনালোকে চাবলৈ পাৰিছে এই আৱাজ সফটত ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে এইটো যেটো ৰিপৰ্ট বুলি ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই ৰিপৰ্টত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো এইচ নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এইটো যেটো অপচন চাবলৈ পাৰিছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দি অল ষ্টেটছত ক্লিক কৰি আপুনি অসমটো সিলেক্ট কৰিব তাৰ পিছত আকৌ সিলেক্ট কৰি আপুনি কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে হেইটো ডিস্ট্ৰিক্টৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব তাৰ পিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি
আপুনি কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি 2024-25 বৰ্ষ য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি এইটো যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে য'ত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো এই খালি ঠাইত পূৰণ কৰি সাবমিট বুলি যে লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰিছিলো সেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত টোটাল 5 জন মানুহে 2025 বৰ্ষৰ যেটো একেবাৰে লেটেষ্ট ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টত এই 5 জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ফাইনান্সিয়েল ইয়াৰ 2025 বৰ্ষ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই 5 জন মানুহৰ যদি অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়াহলে অপৰফালে স্ক্ৰল কৰিব অপৰফালে স্ক্ৰল কৰি এইটো যেটো ডাউনলোড পিডিএফ বুলি লিখা আছে এই ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক ডাউনলোড হৈ এনেদৰে ওপেন হৈ যাব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে বেনিফিচিয়াৰী নাম তাৰ পিছত ফাইনান্সিয়েল ইয়াৰ 2025 বৰ্ষ ইয়াতে চাবলৈ পাৰিছে জব কাৰ্ড নাম টোটাল কিমান টকা স্যাংশন কৰি দিয়া হৈছে 1,30,000 টকা এই পৰ্যন্ত কিমান কিস্তি পাবলৈ সক্ষম হৈছে তিনিটা কিস্তি লাষ্ট কিস্তি তেওঁলোকে কোনটো তাৰিখত পাবলৈ সক্ষম হৈছে ইয়াতে চাবলৈ পাৰিছে 6 তাৰিখ 1 মাহ 2025 বৰ্ষ এনেদৰে তলফালে স্ক্ৰল কৰিলে চাবলৈ পাৰিব টোটাল 5টা যে ঘৰ স্যাংশন হৈছে কোনটো তাৰিখত এই কেইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে ইয়াতে অল ডিটেইলছ আপোনালোকে চাব পাৰিব